উশাহ লওঁতে চৌ নিচিনা শব্দ হ'ব আৰু উশাহ এৰোঁতে হম নিচিনা শব্দ হয়। সেইটো মন দি শুনিবলৈ চেষ্টা কৰা। উশাহ নিশাহে কেনেধৰণে শব্দ কৰিছে আৰু আমি উশাহ কেনেকৈ লৈছোঁ, নিশাহ কেনেকৈ এৰিছোঁ, সেইটো চাব যত্ন কৰা। আমি উশাহ লওঁতে নাকৰ ভিতৰত ঠাণ্ডা বতাহৰ স্পৰ্শ অনুভৱ হৈছে। নাসিকা গ্ৰন্থিত ঠাণ্ডা বতাহৰ স্পৰ্শ অনুভৱ হৈছে। আৰু যেতিয়া আমি নিশাহ এৰিছোঁ, নাসিকা গ্ৰন্থিৰ বাহিৰৰ অংশত গৰম বতাহৰ স্পৰ্শ অনুভৱ হৈছে। চাবলৈ যত্ন কৰা উশাহ নিশাহ। মনলৈ যিকোনো ধৰণৰ ভাৱনা চিন্তা আহি থাকিলেও আমি তাক গুৰুত্ব নিদি মনটো বাৰে বাৰে উশাহ নিশাহ চাবলৈ লৈ আহিব লাগে। আৰু এই ধ্যানটোক কোৱা হয় আনাপানসতি ধ্যান। আনা মানে হৈছে উশাহ লোৱা, আপান মানে হৈছে উশাহ এৰা মানে নিশাহ এৰি দিয়া, আৰু সতি মানে হৈছে তাৰ মাজৰ সময়খিনি বা মিলন। উশাহ লওঁতে আৰু এৰোঁতে আমি যিখিনি সময় অলপ সময় আমি ৰওঁ, সেই সময়খিনিক কোৱা হয় সতি। এইটো হৈছে আনাপানসতি ধ্যান। এই আনাপানসতি ধ্যানৰ দ্বাৰা আমাৰ মনটো সম্পূৰ্ণৰূপে শান্ত হ'ব, একাগ্ৰতা বাঢ়িব, পঢ়া শুনাত মন বাঢ়িব। আমি পৰীক্ষাত কৃতকাৰ্য হ'বৰ কাৰণে মনে বিচৰা ধৰণে আমি কৃতকাৰ্য হ'ব পাৰিম। অকল পৰীক্ষাতেই নহয়, যিকোনো প্ৰতিযোগিতামূলক কাৰ্যত বা আমি যিকোনো কাৰ্যক্ষেত্ৰত আমি আগুৱাই যাব পাৰিম। নিজৰ প্ৰতিভা আমি দেখাব পাৰিম। এই উশাহ নিশাহতেই সম্পূৰ্ণ ৰহস্য লুকাই আছে। এই লুকাই থকা ৰহস্যখিনি আমি উদ্ভাৱন কৰিব লাগিব। যেতিয়া আমি উশাহ নিশাহ আমি চাই থাকিম, এই সম্পূৰ্ণ ৰহস্যবোৰ আমাৰ চকুৰ আগত, মানে আমি বন্ধ কৰি থোৱা চকুজুৰি মনৰ চকুৰ আগত প্ৰকট হৈ পৰিব। খেলা ধূলা, নাচ গান, আৰ্ট, যিকোনো বস্তু বনোৱা বা বিভিন্ন ক্ষেত্ৰত আমি আগুৱাই যাবলৈ সক্ষম হ'ম। টোপনি ভাল হ'ব, শৰীৰত যিমান বেমাৰ আজাৰ আছে সেইবোৰ লাহে লাহে নিৰ্মূল হৈ যাব। আমি লাহে লাহে ডক্তৰৰ ওচৰত নোযোৱাকৈ, 1 টকাৰো ঔষধ নোখোৱাকৈ আমি সুস্থ হৈ আহিম। বিনা ডক্তৰ, বিনা মেডিচিনেৰে আমি সম্পূৰ্ণ সুস্থ থাকিম আজীৱন। আৰু আমি আজীৱন যুৱা হৈ থাকিম, মানে সুন্দৰ হৈ থাকিম। সুন্দৰ শৰীৰ, সুন্দৰ স্বাস্থ্য, সুন্দৰ মন। কেৱল উশাহ নিশাহ চাব লাগে। এই উশাহ নিশাহে আমাৰ গুৰু, মহান গুৰু। যেনেকৈ শিক্ষাগুৰু, যেনেকৈ পিতৃগুৰু, যেনেকৈ মাতৃগুৰু, তেনেকৈ আমাৰ এই উশাহ নিশাহে গুৰু। উশাহ নিশাহে আমাক প্ৰতিটো জ্ঞান দিব। নাকৰ উশাহ নিশাহ চোৱা। চোৱাচোন কেনেকৈ উশাহ লৈছা, ক'ত ক'ত স্পৰ্শ কৰিছে, ডিঙি, বুকু, পেট, উশাহ ক'ত ক'ত সোমাই গৈছে, কপাল, মূৰৰ তালু, মগজুৰ পিছফালে লৰচৰ কৰি থাকিলে তাৰ হেৰিটো বুজি নাপাবা। সেইকাৰণে একে থিৰে থাকিব চেষ্টা কৰা। উশাহে ক'ত ক'ত স্পৰ্শ কৰিছে চাব চেষ্টা কৰা।
কেনেকুৱা অনুভূতি হৈছে চাব চেষ্টা কৰা।